ঘটনা বিবেচনা এখানে করব। আপনাদের কথাও শুনব। যোৱাকালিৰ পৰাই 11টা বজাত ইয়াত আহি খবৰ কাৰণে কোৱা হৈছিল। আমাদের সমষ্টি সরাই আমরা এখানে কন্টাইবাড়ি পার করে আমার গ্রাম হলো বাবুলপুরা। আমরা বিনাকাটা ডিসি দেবো। আমি যেহেতু 4.5 বছর বিটিআরত সরকার চলালো, আমার সরকারত কি থাকি গল, কি আৰু আমি ভাল কৰিব পাৰিলো হয়। আমাৰ যেহেতু 2025 চনৰ সেপ্টেম্বৰ মাহত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে APPL চৰকাৰ আহি আছে। গতিকে আগন্তুক যে চৰকাৰ আমাৰ আহি আছে, এই চৰকাৰত আমি কি কৰিব পাৰোঁ আমাৰ সমাজৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে ইয়াৰ দিহা পৰামৰ্শ ল'বলৈ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীবিলাকৰ আমি মেল পাতিছোঁ। আমি গোসাগাঁও সাব ডিভিজনত আণ্ডাৰত যিমান জাতি জনগোষ্ঠী আছে, এই আদিবাসী সমাজে নহওক কিয়, কোচ ৰাজবংশী সমাজে নহওক কিয়, বেংগলী সমাজে নহওক কিয়, আমাৰ অসমীয়া বুদ্ধিজীৱীসকলক লৈ আজি আমি মাইনৰিটি মুছলিম কমিউনিটিৰ বুদ্ধিজীৱীবিলাকক লৈ এই অন্থাইবাৰী RMC হলত আমি বুদ্ধিজীৱীৰ মেল ইয়াতে পাতিছোঁ আৰু আমি তেখেতসকলৰ দিহা পৰামৰ্শ ইয়াতে আমি লৈছোঁ। গতিকে আমি বহুত আশাবাদী যে আমি গোসাইগাঁও বুলি নহয়, গোটেই বড়োলেণ্ডত আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যেহেতু শান্তিৰ ফলটো পাইছে, উন্নয়নৰ জয়যাত্ৰা দেখিছে ইয়াতে, আৰু জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি ঘূৰি আহিছে, এই সকলো দিশটো চাই পেলাই যে UPPL মডেল অফ পলিটিক্স, UPPL মডেল পলিটিক্সত য'ত শান্তি আছে, য'ত ন্যায় আছে, য'ত উন্নয়ন আছে, জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি আছে, আৰু সকলো যুৱক যুৱতীসকলৰ কাৰণে আগুৱাই যোৱাৰ কাৰণে এটা বাট আছে এই UPPL মডেল অফ পলিটিক্সত। সেইটোকে সকলোৱে আঁকোৱালি লৈছে। আৰু যি ইলেকশ্যন আহি আছে ছেপ্টেম্বৰ মাহত আপোনালোকে চাব, আমি UPPLে এককভাৱে সংখ্যাগৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিম। এটা পৰিৱেশ আছিলে আৰু গণতন্ত্ৰটো ইয়াতে মজবুত নাছিলে। আমি পলিং এজেণ্ট দিব পৰা নাছিলোঁ। ক'ৰবাত পলিং এজেণ্ট হ'লে ৰাতিতে যাই পেলাই ধমকি দিয়ে, মাৰে পিটে। গতিকে আমাৰ BTC বাসী ৰাইজে তেতিয়া গণতন্ত্ৰৰ ফলটো পোৱাই নাছিল। ইয়াত ভোট দিবলৈ গ'লেও ভয় আৰু আশংকাত যাবলগীয়া হৈছিল। খিৰিকী দি চাইছিল কাক ভোট দিছে, পিছফালে থিয় হৈ চাইছিল কাক ভোট দিছে। গতিকে গণতন্ত্ৰ ইয়াতে সজীৱ নাছিল। 2020 চনত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেতিয়া চৰকাৰ ইয়াতে গঠন কৰিল, তেনেকুৱা ভয় ভাবুকি আশংকা সকলো যে বেয়া বস্তু এইবিলাক আঁতৰাই পেলাই গণতন্ত্ৰ ইয়াতে মজবুত কৰা হ'ল। গণতন্ত্ৰৰ ফল এতিয়া ৰাইজে পাই আছে, শান্তিৰ ফল পাই আছে। আমি কাকো ইয়াতে ভয় ভাবুকি প্ৰদান নকৰোঁ আৰু কাকো আমি নকওঁ আপোনালোকে জবৰদস্তিকে কাকবা ভোট দিব লাগে বুলি। সেইটো BPF মডেল অফ পলিটিক্স, য'ত ভয় ভীতি বা দাবী ধমকি এনেকৈ কৰি পেলাই জবৰদস্তিকে BPFকে ভোট দিব লাগে বুলি ধমকি দিছিলে, আৰু কেতিয়াবা মানে তেনেকুৱা মানুহে বেয়া পৰিস্থিতি মানে সন্মুখীনো হ'বলগীয়া হৈছিল যদি বেলেগক ভোট দিছে। গতিকে এতিয়া যেহেতু ইয়াতে গণতন্ত্ৰটো এষ্টাব্লিছ হ'ল, সকলো ৰাইজ ভাল পাই পেলাই UPPL দলকে ভোট দিব, এইটো আমি বহুত কনফিডেণ্ট।